আপোনালোকে প্ৰথম দেখিছে যিমান লোকৰ দেখিছে আপোনালোকে দেখিছে নমস্কাৰ গাইজ আমাৰ যে মৰমৰ খুলখালি গানটো ৰিলিজ হৈছে কালি আপোনালোকে নিশ্চয় গম পাইছে যদি কোনোবাই গম পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত তো মৰমৰ খুলখালি গানটো ৰিলিজ হ'ল কালি মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আপোনালোকে জল্দি জল্দি গৈ চাওক আৰু ৰাইজ मैं ये सब कर लेती हूँ कभी कभी मैं ये सब कर लेती हूँ তো গানটো চাওক আৰু গানটো যেতিয়া ৰিলিজ হৈছিলে মই আছোঁ কি কয় ধেমাজিত আৰু গান ৰিলিজ হৈছে গোলাঘাটত তো মইতো কাৰো এনেকৈ মুহূৰ্তবিলাক কেপচাৰ কৰিব নোৱাৰিলোঁ ফোনত তাতে মোৰ এজনী সখা আছিলে তাই মোক ভিডিঅ' কৰি পেলাই দিছে তো ভিডিঅ'বিলাকৰ ইয়াৰ ভিডিঅ'টোত মই লগাই দিছোঁ সকলোৰে ৰিয়েকশ্যন ফিয়েকশ্যনবিলাক চাই দিয়ক আৰু গতিকে ৰাইজ দেখিছে এইটো আপোনালোকে প্ৰথম দেখিছে যিমান লোকৰ দেখিছে আপোনালোকে দেখিছে এতিয়া আপোনালোকে যাওক ইউটিউবত যাওক অৰূপ ইয়ামি বুলি আছে মানে ইউটিউবৰ পেজটো ইউটিউবৰ বেছি মোৰ ৰুমটোত মানুহ আছে বৰ্তমান দুজনে চাই এফালে আমাৰ কেছ আৰু লগত মই ওলাইছিলে নাই নাজানো ওলাইছো কি খবৰ ৰাইজ নমস্কাৰ সকলোকে আপুনি নিশ্চয় গম পায় আমি এতিয়া গীত কৰি আছিলোঁ মৰমৰ খুলখালি ইতিমধ্যে আমি ইউটিউব চেনেলত গীতটি আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আৰু সকলোৱে গীতটি শুনিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব গীতটি বুলি আশা ৰাখিলোঁ ধন্যবাদ ৰিলছ বনাবলৈ কিয় নাপাহৰিব দাদা আপুনি নমস্কাৰ ৰাইজ আশা কৰোঁ সকলো ভালে আছে আপোনালোকে হয়তো এতিয়ালৈকে বৰ্তমানকে গম পাইছে ইতিমধ্যে যে মৰমৰ ফুলখালি নামৰ এটা গীত ইতিমধ্যে আমাৰ ৰিলিজ হৈ গৈছে যাৰ ছিংগাৰ হৈছে আমাৰ অৰূপ ইয়ামি তেখেতৰ চেনেলত পাব অৰূপ ইয়ামি চেনেলত পাব আৰু মৰমৰ ফুলখালি চাৰ্চ কৰি দিলে আপোনালোকে দেখা পাব গানটো আজি ৰিলিজ হৈছে 7টা মানে বাজিলে প্ৰায় গতিকে যাওক আৰু চাওক আৰু বহুমূলীয়া আপোনালোকৰ মৰম চেনেবোৰ দেখাব ধন্যবাদ তোমাৰ মন্তব্য হাই এভৰিবডি আমাৰ আজি যিহেতু গানটো আমাৰ 2টা বজাত ৰিলিজ হোৱা কথা আছিলে অলপ যান্ত্ৰিক বিজুতিৰ কাৰণে আমি পিছুৱাবলগীয়া হ'ল তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী সকলো অসমবাসী ৰাইজলৈ আমাৰ ছিংগাৰ যিহেতু গম পাইছে আপোনালোকে অৰূপ ইয়ামি তেখেতৰ ইউটিউব চেনেলত আপোনালোকে গৈ আজি এই গানটো আপোনালোকে চাব পাৰিব আৰু তেখেতক আশীৰ্বাদ কৰিব যাতে আগলৈ আগুৱাই যায় আৰু লাইক কমেণ্ট শ্বেয়াৰ লগতে ৰিলছ নিশ্চয় বনাব লাভ ইউ তো ভিডিঅ'টো মানে সামৰণি মাৰি দিছোঁ বাই বাই টা আজি মই ভাবিছোঁ কি ব্লগ বনাম নেকি প্ৰায় ভাবোঁ কিন্তু কথাষাৰ দেই মাহটোত মই 25 দিনমান হ'ব আজিৰ পৰা ব্লগ বনাম বুলি 5 মিনিটৰ কাৰণেও এটা ব্লগ নাহে কিন্তু মোৰ বহুত বেছি ফকতীয়া হৈ গৈছোঁ অকণমান লাইফটোক লৈ চিৰিয়াছ হ'ম বুলি সদায় ভাবোঁ কিন্তু মই হ'ব পৰা নাই সেইটো বেলেগ এটা কথা তোমালোকেও ভাবা মই জানো লাইফটোক লৈ চিৰিয়াছ হ'ম বুলি চবেই ভাবে কিন্তু কোনো হ'ব নোৱাৰে তো বাই বাই ট্ৰাই এটা কৰিম আৰু ব্লগ এটা দুটা দিবলৈ মেইন কথা ব্লগটো দিয়াটো বনোৱাটো একো ডাঙৰ কথা নহয় মই যদি বনাই দিম এনেকৈ কেমেৰাটো আগত লৈ কিন্তু মই ব্লগটো এডিট কৰাটো বহুত ডাঙৰ কথা চকু দেখিছা বহুত ডাঙৰ আৰু এডিট কৰি পেলাই কৈ দিলোঁ যেনিবা এডিট এনেকৈ লগাই মেলি পিটিককৈ কিন্তু ভিডিঅ'টো ছেভ কৰোঁতে মোক 3 দিনমান লাগি যাব ৰ'জ বাহঁতক কেঁচুৱা অহা ব্লগটো আজি ৰ'জ বাহঁতক কেঁচুৱা ডাঙৰ হৈ একাউণ্ট খুলি এতিয়া ভিডিঅ' বনাব এতিয়া মই কালি আপলোড কৰিছোঁ দেখ ৰে কেছে যা ৰহি হওঁ তাৰপিছতে ভাবিছোঁ দিম আৰু তেওঁলোকে চাবা আৰু এই কি এতিয়া বাই বাই দেই ৰিং লাইট এটা আনিলোঁ ননচেন্সটোত ফোনটো নৰয় পৰি পৰি ফোনটো ভাঙো হৈছে এইটোত কম দামী আনিছিলোঁ 900 টকাত বাৰু ইয়াতকৈ বেছি বাই